ৰাজ্যত যধে মধে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যত জুৰুলা সৰ্বসাধাৰণ। পিছে ৰাজ্যৰ নিৰ্বাচনৰ পিছতে এনে দাম বৃদ্ধিৰ আঁৰত কি? অসাধু চক্ৰৰ নিয়ন্ত্ৰণ নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰত? ব্যৱসায়ীৰ নিজ স্বাৰ্থত বঢ়াইছে নেকি সামগ্ৰীৰ দাম? অত্যাৱশ্যকীয় সামগ্ৰীৰ এনে অত্যধিক দামক লৈ সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ কঠোৰ সতৰ্কবাণী। বজাৰত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ খাদ্য মূল্য বৃদ্ধি কৰিছে নেকি খুচুৰা আৰু পাইকাৰী বিক্ৰেতাই? আৰু এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিলা আয়ুক্তসকললৈ কঠোৰ বাণী। 3 দিনৰ ভিতৰতে তেখেতসকলে টাস্ক ফ'ৰ্চ গঠন কৰি বজাৰে বজাৰে কৰিব লাগিব পৰ্যালোচনা। ৰাজ্যত যধে মধে বাঢ়িব নোৱাৰিব সামগ্ৰীৰ দাম। মূল উৎসৰ বিপৰীতে কিমান তাৰতম্য বিক্ৰী কৰা সামগ্ৰী? দাম বৃদ্ধিৰ আঁৰত পাইকাৰী নে খুচুৰা বিক্ৰেতা? আগন্তুক 3 দিন সূক্ষ্মভাৱে বজাৰত পৰিদৰ্শন কৰাৰ নিৰ্দেশ জিলা আয়ুক্তক। জিলা আয়ুক্তৰ নিৰ্দেশত টাস্ক ফ'ৰ্চে পৰিদৰ্শন কৰিব বজাৰ। প্ৰয়োজনতকৈ অধিক দামত সামগ্ৰী বিক্ৰী কৰিলে বিপদ। বাতিল হ'ব ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ। মাথোন খাদ্য সামগ্ৰী নহয়, ঘৰুৱা চিলিণ্ডাৰ বিতৰণৰ আশ্বাস দূৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে ৰাজ্যত বৃদ্ধি হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি মন্তব্য কংগ্ৰেছ, BPF আৰু ৰাইজৰ দলৰ প্ৰতিনিধিৰ। যিকোনো মূল্যৰ বিনিময়ত মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু যি ধৰণৰ সামগ্ৰীৰ দাম বৃদ্ধি হৈ আছে, সাধাৰণ মানুহে খাবই নাপাব এনেকুৱা অনুভৱ হৈ আছে। মই অনুৰোধ জনাম চৰকাৰে এইটো কঠোৰ হাতেৰে যিকোনোভাৱে এই মূল্যবৃদ্ধিটো ৰোধ কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ দলৰ সন্মানীয় সভাপতি আছে অখিল গগৈ ডাঙৰীয়া, তেখেতৰ পৰা পৰামৰ্শ ল'ম। মই যিহেতু নতুন মানুহ, গতিকে তেখেতৰ পৰামৰ্শ অনুযায়ী মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি মাত মাতি যাম। সেয়ে এতিয়া আগন্তুক 2টা দিনত জিলা আয়ুক্তৰ নেতৃত্বত বজাৰ কিমান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় সেয়া হ'ব লক্ষণীয়। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ৰাজ্যত যধে মধে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যত জুৰুলা সৰ্বসাধাৰণ। পিছে ৰাজ্যৰ নিৰ্বাচনৰ পিছতে এনে দাম বৃদ্ধিৰ আঁৰত কি? অসাধু চক্ৰৰ নিয়ন্ত্ৰণ নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰত? ব্যৱসায়ীৰ নিজ স্বাৰ্থত বঢ়াইছে নেকি সামগ্ৰীৰ দাম? অত্যাৱশ্যকীয় সামগ্ৰীৰ এনে অত্যধিক দামক লৈ সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ কঠোৰ সতৰ্কবাণী। বজাৰত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ খাদ্য মূল্য বৃদ্ধি কৰিছে নেকি খুচুৰা আৰু পাইকাৰী বিক্ৰেতাই? আৰু এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিলা আয়ুক্তসকললৈ কঠোৰ বাণী। 3 দিনৰ ভিতৰতে তেখেতসকলে টাস্ক ফ'ৰ্চ গঠন কৰি বজাৰে বজাৰে কৰিব লাগিব পৰ্যালোচনা। ৰাজ্যত যধে মধে বাঢ়িব নোৱাৰিব সামগ্ৰীৰ দাম। মূল উৎসৰ বিপৰীতে কিমান তাৰতম্য বিক্ৰী কৰা সামগ্ৰী? দাম বৃদ্ধিৰ আঁৰত পাইকাৰী নে খুচুৰা বিক্ৰেতা? আগন্তুক 3 দিন সূক্ষ্মভাৱে বজাৰত পৰিদৰ্শন কৰাৰ নিৰ্দেশ জিলা আয়ুক্তক। জিলা আয়ুক্তৰ নিৰ্দেশত টাস্ক ফ'ৰ্চে পৰিদৰ্শন কৰিব বজাৰ। প্ৰয়োজনতকৈ অধিক দামত সামগ্ৰী বিক্ৰী কৰিলে বিপদ। বাতিল হ'ব ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ। মাথোন খাদ্য সামগ্ৰী নহয়, ঘৰুৱা চিলিণ্ডাৰ বিতৰণৰ আশ্বাস দূৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে ৰাজ্যত বৃদ্ধি হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি মন্তব্য কংগ্ৰেছ, BPF আৰু ৰাইজৰ দলৰ প্ৰতিনিধিৰ। যিকোনো মূল্যৰ বিনিময়ত মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু যি ধৰণৰ সামগ্ৰীৰ দাম বৃদ্ধি হৈ আছে, সাধাৰণ মানুহে খাবই নাপাব এনেকুৱা অনুভৱ হৈ আছে। মই অনুৰোধ জনাম চৰকাৰে এইটো কঠোৰ হাতেৰে যিকোনোভাৱে এই মূল্যবৃদ্ধিটো ৰোধ কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ দলৰ সন্মানীয় সভাপতি আছে অখিল গগৈ ডাঙৰীয়া, তেখেতৰ পৰা পৰামৰ্শ ল'ম। মই যিহেতু নতুন মানুহ, গতিকে তেখেতৰ পৰামৰ্শ অনুযায়ী মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি মাত মাতি যাম। সেয়ে এতিয়া আগন্তুক 2টা দিনত জিলা আয়ুক্তৰ নেতৃত্বত বজাৰ কিমান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় সেয়া হ'ব লক্ষণীয়। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ